বাক্সাৰ শালনাবাৰীত পল্লা নৈত অবধ খনন অব্যাহত আছে। এতিয়াও গোটেই এই নৈখনত অবাধ খনন চলাই গৈছে একাংশই। পাল্লা নৈৰ বুকু উদং কৰি মুনাফা লুটিছে একাংশ ভূমাফিয়াই। এফালৰ পৰা কাটি ধ্বংস কৰিছে মথাউৰি, ইৰোচনৰ নলা আৰু লগতে চৰকাৰী ভূমি। দিনে নিশাই ডাম্পাৰ ট্ৰেক্টৰেৰে সৰবৰাহ কৰা হৈছে শিল, মাটি, বালি ইত্যাদি। পাল্লা নৈৰ দাঁতিকাষৰীয়া ৰাইজৰ বাবে সৃষ্টি হৈছে অশনি সংকেত। পথেৰে নীতি বহিৰ্ভূতভাৱে চলাচল কৰিছে শিল, বালি, মাটি কঢ়োৱা ডাম্পাৰসমূহ। এয়া চাওক দুৰৱস্থা। এখন নৈ কিদৰে ধ্বংস হৈ গৈছে চাওক একাংশ লোকৰ লোভৰ বাবে। বাক্সাৰ এই দৃশ্য। বাক্সাৰ শালবাৰীৰ পল্লা নৈত এনেধৰণে দীৰ্ঘদিন ধৰি অবৈধ খনন অব্যাহত আছে। পল্লা নৈৰ বুকু উদং কৰি ভূমাফিয়াই লুটিছে এনেদৰে। আৰু এই নৈ ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে। এফালৰ পৰা কাটি গৈছে মথাউৰি পৰ্যন্ত, চৰকাৰী ভূমি কাটি গৈছে আৰু এই নৈ খনন অব্যাহত ৰাখিছে। দিনে নিশাই ডাম্পাৰ ট্ৰেক্টৰেৰে শিল, বালি, মাটি আদি সৰবৰাহ কৰা হৈছে নৈৰ বুকু ভেদি। এই পল্লা নৈৰ দাঁতিকাষৰীয়া ৰাইজৰ বাবে এতিয়া অশনি সংকেত বৃদ্ধি পাইছে আৰু লগতে চিন্তিত হৈছে ৰাইজ। আৰু প্ৰতি মুহূৰ্ততে এনেদৰে ডাম্পাৰ, ট্ৰাক, বিশাল এক্সকেভেটৰ চলি থকাৰ ফলত বাট পথো বিধ্বস্ত হৈছে আৰু সমান্তৰালভাৱে ধূলিয়ে আৱৰি ৰখিছে গোটেই অঞ্চলসমূহ। সেয়েহে সাধাৰণ লোকৰ বসতিৰ বাবে এতিয়া অতি দুৰ্বিষহ হৈ পৰিছে এই অঞ্চলসমূহ। নীতি বহিৰ্ভূতভাৱে পথেৰে শিল, বালি, মাটি কঢ়োৱা ডাম্পাৰ চলাচল কৰাত ৰাইজ চিন্তিত হৈ পৰিছে, অসুবিধা হৈছে। বহু দুৰ্ঘটনাও বিভিন্ন সময়ত সংঘটিত হৈছে এই অঞ্চলত। সমান্তৰালভাৱে নদীৰ বুকু ভেদি এনেদৰে এই অত্যাচাৰ দেখি সহিব পৰা নাই স্থানীয় লোকে আৰু সেয়ে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সকলোৱে। এইটো নদীৰ এটা বান্ধৰ কাৰণে এই মথাউৰিটো দিয়া হৈছিল। বহুত বছৰ আগৰ মথাউৰি, এই মথাউৰিটো ভাঙি দিছে। তো এইভাগেদি পানী সোমাই গ'লে আমাৰ ৩-৪খন গাঁও একবাৰে শেষ হৈ যাব। আমাৰ দাবী এইটোৱে, প্ৰশাসন আৰু বন বিভাগ মিলি যাতে আমাৰ এই কামটো বন্ধ কৰে, এইটোৱে আমাৰ দাবী। ৰাইজে বহুত মানা কৰি আছে, সিনামনে পূৰা ৰাতি পগলা 2-3টা লগাই এনেকৈ খাই আছে। এতিয়া আমি থাকিব নোৱাৰিম, পূৰা 3-4খন গাঁও বাঢ়ি যাব। গতিকে এইখন বন্ধ হ'ব লাগে। আৰু আমি ওপৰতো জনাইছিলোঁ এইটো কথালৈ কিবাৰ বা ওপৰত জনাইছিলোঁ। এইটো তাৰমানে অহাৰ লগে লগে তখন JCB পগলান ছাইড কৰে আৰু আহি তখন যোৱাৰ পিছত ওপৰত জনাইছোঁ আপোনাৰ কিবা নাম আছিল, DC লগত কম্বল গৈছিল এইটো আৰু কি লিখিত দিয়া হৈছিল। এটা আগত DC আছিল তাৰমানে। এটাৰ নতুনটো সিদিনা আৰু কিবা এটা অফিচাৰ আহিছিল, আহি বন্ধ কৰি থৈ গৈছে আৰু চলাই আছে। তেনেকৈ আমি থাকিব নোৱাৰিম। আৰু এইটো ইৰিগেশ্যন দং হয়তো, ইৰিগেশ্যন দং আমি ৰাইজে খান মানে আমি বন্ধ ৰাখিম তাৰমানে। আমি ইফালে আৰু কি পইচা মানে সেই কালেকশ্যন কৰিব লাগে, তেওঁলোকে এইটোৱে কথা। ৰাস্তা ভাল হ'ব লাগে না কি কৰিব লাগে, ৰিপেয়াৰ কৰিব লাগে, কোনো গুৰুত্ব নাই। চৰকাৰকো মানে দৃষ্টিগোচৰ হৈছে না নাই ক'ব নোৱাৰোঁ। BJP চৰকাৰ আছে, বহুত ৰাস্তা বহুত মানে কিবা কাম কৰা বুলি দেখুৱাই থাকে। নলয়, যি দেখা গৈছে খালি ৰেভিনিউ কালেকশ্যন কৰিব লাগে তেওঁলোকে।